হয় নিশ্চিতভাৱে চাওক আপুনি উল্লেখ কৰাৰ মতে ইতিমধ্যে যি আহাৰমহীয়া বানে ৰাজ্যত এক সংহাৰী ৰূপ ধাৰণ কৰিছে একে সময়তে নামনি অসমৰো বহুকেইখন জিলাত ইতিমধ্যে বানে প্লাবিত কৰি তুলিছে আৰু এই বৰ্ষত আচলতে তামোলপুৰত আচলতে বিশেষ বানপানীৰ প্ৰকোপ বৃদ্ধি পোৱা নাই যদিও ঠায়ে ঠায়ে কিন্তু গৰাখহনীয়া অব্যাহত আছে আৰু এই মুহূৰ্তত মোৰ সহযোগী পৰিৱেশ দেখুৱাব এয়া ভূটানৰ পৰা বৈ অহা আচলতে খৰস্ৰোতা বাল্টি নৈ আৰু বাল্টি নৈয়ে ইতিমধ্যে তামোলপুৰৰ মাজমজিয়াৰে যি বৈ গৈছে আৰু ঠায়ে ঠায়ে কিন্তু গৰাখহনীয়াৰ সৃষ্টি কৰি এক প্ৰকাৰ নৈপৰীয়া যিসকল লোক আছে তেওঁলোকৰ নিৰ্ধাৰণ কৰিছে আৰু এই দৃশ্যসমূহ যদি আপুনি যদি চায় তেতিয়াহ'লে অনুমান কৰিব পাৰিব যে নৈৰ যি পানী প্ৰতি মুহূৰ্তত বৃদ্ধি পাইছে আৰু এয়া ভূটানৰ পৰা বৈ অহা বাল্টি নদী আৰু এই নদীখনে ইতিমধ্যে বহুকেইখন ঠাইত যি খহনীয়াৰ সৃষ্টি কৰি এক প্ৰকাৰ যিসকল নৈপৰীয়া লোক আছিল তেওঁলোকৰ কিন্তু নিৰ্ধাৰণ কৰিছে আমি যদি উল্লেখ কৰোঁ বাল্টি নৈৰ কাষেৰে যিসমূহ অঞ্চল আছে নাৰায়ণপুৰ চিদিনাথপুৰ ভালুকমাৰীকে আদি কৰি এইসমূহ স্থানত কিন্তু বিশেষকৈ আচলতে গৰাখহনীয়াৰ সৃষ্টি কৰিছে আৰু যাৰ বাবে আজি ইয়াতে স্থানীয় ৰাইজে তেওঁলোকে লগ লাগি তেওঁলোকে বৰ্তমান সময়ত এই গৰাখহনীয়া তেওঁলোকে প্ৰতিৰোধ কৰাৰ বাবে তেওঁলোকে নৈৰ মাজত জিচিবিৰে তেওঁলোকে খনন কৰি নৈ অন্যফালে তেওঁলোকে যি ডাইভাৰ্ট কৰাৰ তেওঁলোকে এটা চেষ্টা অব্যাহত ৰাখিছে আৰু যদিও চৰকাৰী পক্ষৰ পৰা বিশেষ সুবিধা বৰ্তমান অহা নাই কিন্তু এয়া ৰাইজৰ এটা সামূহিক এটা প্ৰচেষ্টাহে আপোনাৰ পৰা জানিছোঁ গাঁওখনৰ নাম সিদ্ধিনাথপুৰ আমি ইতিমধ্যে জানিব পাৰিছোঁ আমি যদি সেইফালে যদি চাওঁতে বৃহৎ এটা অঞ্চল আছে আৰু এই অঞ্চলটোত ইতিমধ্যে গৰাখহনীয়া অব্যাহত আছে পুৱাৰ পৰা আমি যি খবৰ লাভ কৰিছোঁ কি দেখিছে ইয়াত পিছত মই ৰাতিপুৱা আহিলোঁ আহি কিনে চালোঁ যে ইয়াৰে মোটামুটি 4-5 ঘৰমান মানুহৰ মানে নৈৰ গৰাখহনীয়াত মানে উঠি যাওঁ অৱস্থা তাৰপিছত গাঁৱৰ ৰাইজে মোক অলপ অনুৰোধ কৰিলে যে আপুনি জিচিবি এখন দিয়ক আমি টেম্পৰাৰীকৈ মানে পানীখিনি ডাইভাৰ্ট কৰি এই যি মানে বানপানীৰ যি সমস্যা গৰাখহনীয়াৰ যি সমস্যা এই সমস্যাৰ পৰা এতিয়া আৰু মানে পৰিত্ৰাণ পোৱাৰ কাৰণে মানে খন্তেকীয়া এটা চেষ্টা কৰি আছে আপোনালোকে চাইছে পিছফালে জিচিবি চলি আছে আৰু মই এতিয়া যিটো জিচিবি ইয়াত বিজ্ঞানসন্মত এটা বান্ধৰ নিশ্চয় প্ৰয়োজন আছে কিন্তু এয়া সামূহিক চেষ্টাহে চেষ্টাহে কিয় ইয়াতে এই বাৰিষাখিনি মানে যিটো মানে আপোনাৰ মুছলধাৰ যিটো বৰষুণ চলি আছে ভূটানৰ পাহাৰৰ পৰা যিটো পানী আহি আছে এই পানীখিনি ৰোধ কৰাৰ কাৰণে এটা মানে খন্তেকীয়া চেষ্টা এটা চলোৱা গৈছে চৰকাৰৰ পৰা মই মানে বিজ্ঞানসন্মতভাৱে আৰু ভাল এটা বান্ধ নিৰ্মাণ কৰাৰ কাৰণে পিছত হয়তো যোগাযোগ কৰি বিভাগীয় কৰ্তৃপক্ষৰ লগত যোগাযোগ কৰি ইয়াৰে ৰাইজৰ হৈ বা আমিও চেষ্টা কৰিম যে এটা বিজ্ঞানসন্মত বান্ধ এটা তৈয়াৰ হওক আৰু এই নাৰায়ণপুৰ আৰু সিদ্ধিনাথপুৰ গাঁৱৰ ৰাইজৰ মানে যিটো আপোনাৰ গৰাখহনীয়াৰ সমস্যা এইটো সমাধান হওক নিশ্চিতভাৱে মই পৰিৱেশটো যদি সহযোগী কিছু আগফালে যদি আহি দেখুৱায় যে মোৰ পিছফালে এয়া যি গাঁও এখন দেখিছে তাতে প্ৰায় কেইবাখনো গাঁও আছে আৰু বৃহৎ এটা অঞ্চল তাতে কিন্তু সামৰি আছে যদি নৈয়ে যদি আচলতে যি ধৰণে আচলতে গতি কৰিছে সেই অনুপাতে যদি পশ্চিম দিশে নদীৰ পানী যদি গতি কৰে তেতিয়াহ'লে এই অঞ্চলটোত যিসমূহ অঞ্চল আছে তাতে যিসমূহ ঘৰবাৰী আছে এই ঘৰবাৰীসমূহ কিন্তু নৈৰ পানীত যোৱা কিন্তু এয়া কিন্তু নিশ্চিত হৈ পৰিছে কাৰণ বিজ্ঞানসন্মত বান্ধ ইয়াত কিন্তু প্ৰয়োগ কৰা হোৱা নাই ইয়াত বৰ্তমান সামূহিকভাৱে ৰাইজে নিজাকৈ তেওঁলোকে এটা বান্ধ নিৰ্মাণ কৰিবলৈ চেষ্টা কৰিছে অৰ্থাৎ নদীৰ পানী তেওঁলোকে অন্যফালে তেওঁলোকে গতি কৰাৰ এটা চেষ্টা অব্যাহত ৰাখিছে স্থানীয় অনেকাংশ লোক আছে যিটো পৰিৱেশটো আমি নদীখনৰ দেখিছোঁ কিমান ঘৰ ইফালে মানুহ আছে কিমান ক্ষতি হৈ আছে হয় আমাৰ এই বাল্টি নদীৰ নাৰায়ণৰ পৰা বৰষুণৰ ফলত এইফালে আমাৰ যিটো সিদ্ধিনাথপুৰ আৰু নাৰায়ণপুৰ গাঁৱৰ কমেও 8-10 ঘৰ মানুহৰ ভাবুকিৰ সৃষ্টি হৈছে এই ভাবুকিৰ ফলত আমি আৰু নাৰায়ণপুৰ গাঁৱৰ ৰাইজ মিলি আমি জিচিবি আনি বৰ্তমান এই গাঁওখন ৰক্ষা কৰিবৰ কাৰণে আমি অলপ চেষ্টা কৰিছোঁ আৰু লগতে মই বিভাগীয় কৰ্তৃপক্ষক জনাওঁ যে এই বান্ধটো বা এই প্ৰটেকশ্যনটো যাতে স্থায়ী হিচাপে বিভাগীয় কৰ্তৃপক্ষই কৰি দিয়ে এই মোৰ অনুৰোধ কিমানখন গাঁও আছে এইখন পিছফালে এইফালে নাৰায়ণপুৰ আছে মতিগাঁও আছে সিদ্ধিনাথপুৰ আছে কেইবাখন তলত হাপুৰ আছে 4-5খন গাঁও আছে এইখন গাঁও এই বাল্টিৰ গৰাখহনীয়াই বহুত ক্ষতি কৰি আছে নিশ্চিতভাৱে পৰিৱেশখিনি ইতিমধ্যে সহযোগী দেখুৱাই আছে আৰু যদি কিছু যদি আগফালে যদি দৃশ্যখিনি যদি দেখুৱায় তেতিয়াহ'লে পৰিৱেশটো আচলতে অনুমান কৰিব পাৰিব যে নদীৰ পানী প্ৰতি মুহূৰ্তত বৃদ্ধি পাইছে আৰু নদীৰ পানী বৃদ্ধি পোৱাৰ লগে লগে এই যি অঞ্চলসমূহত আচলতে গৰাখহনীয়া কিন্তু অব্যাহত আছে আৰু কেৱল এই স্থান নহয় আচলতে ভালুকমাৰী সিদ্ধিনাথপুৰ মতিগাঁও এই প্ৰতিটো অঞ্চলতে কিন্তু বৰ্তমান যি খহনীয়াৰ যি এটা সম্ভাৱনা এই সম্ভাৱনাৰ বাবে ইতিমধ্যে নৈপৰীয়া লোক চিন্তিত হৈ পৰিছে এই মুহূৰ্তত আন এটা কথা উল্লেখ কৰিছোঁ যে জিলাকেইখনত এইবাৰ আচলতে যোৱা বৰ্ষত আচলতে এই বহুকেইখন মাথাউৰি নিৰ্মাণ কৰাৰ ফলত যিসমূহ অঞ্চলত বানপানী প্ৰতিবাৰে হয় এই অঞ্চলসমূহত কিন্তু এইবাৰ কিন্তু বানপানী হোৱাৰ সম্ভাৱনা তেনেই কম কাৰণ বিজ্ঞানসন্মত মাথাউৰি নিৰ্মাণ কৰাৰ লগে লগে সেই অঞ্চলসমূহ কিন্তু কিছু সেই অঞ্চলসমূহত বানপানী হোৱাৰ যি এটা সম্ভাৱনা সেই সম্ভাৱনা নোহোৱা হৈ উঠিছে আৰু তাৰ সমান্তৰালভাৱে তামোলপুৰৰ
যি দক্ষিণ অঞ্চলত অৰ্থাৎ কেকেৰিকুছি দাৰকুছি অঞ্চলত কিন্তু কিছু কিছু স্থানত বানপানী হোৱাৰ সম্ভাৱনা আছে বুলি আমি ইতিমধ্যে তথ্য লাভ কৰিছে। কাৰণ সেই অঞ্চলৰ ৰাইজে উল্লেখ কৰিছে নৈৰ পানী বৃদ্ধি পোৱাৰ লগে লগে সেইসমূহ অঞ্চলত আচলতে হুৰে হুৰে পানীসমূহ সোমাই পৰে আৰু নৈৰ পানী উফন্দি উঠাৰ ফলত সেইসমূহ অঞ্চলত প্ৰতিবাৰে আচলতে বানপানীৰ সৃষ্টি হয় বা আৰু বহু ঠাইত কৃত্ৰিম বানপানীৰ সৃষ্টি ইতিমধ্যে হৈছে। বহু ঠাইত বাট পথ ছিঙি গৈছে আৰু পৰৱৰ্তী সময়তো আমি সেই দৃশ্যসমূহ আমি দেখুৱাই যাবলৈ চেষ্টা কৰিম। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।